বাহুরি गीला क्यों गोल क्यों है जमीन सिल्क में है नरमी क्यों आग में है गर्मी क्यों दो बाज क्यों नहीं पेड़ हो गए कम क्यों तीन है ये मौसम क्यों চেঞ্জ করো প্লিজ নকৰিবা না মোৰ ফেভাৰিট গান হয় মোৰো ফেভাৰিট হয় কিন্তু সদায় একেটা গান শুনি থাকিব নোৱাৰি নহয় ঐ নেহা বৰ নকৰিবি না মই নাচিব আৰম্ভ কৰিছিলোহে মই নাচিবলৈ আৰম্ভ কৰিছিলোহে তোৰ নাচৰ কোপটো এনে অলপ বেছি সৰি सोचा नहीं तो सोचो अभी আজি মাৰ বাৰ্থডে মায়ে ভাবিছে মই পাহৰি গ'লো বুলি সোনকালে কিয় যাব লাগে মা এনে অ'কে অ'কে নেহাকো লৈ আহিম হা ৱাও আজি কেক খাবলৈ পাম শেখৰ মই ঘৰত অলপ সোমাই যাম হা মই ড্ৰেছটো অলপ চেঞ্জ কৰি ল'ব লাগিব অ'কে এই শেখৰ হাতখন এৰি দে মই মোৰ ল'ৰাটোৰ হাতখনো চিনি নাপাম নে চাওঁ হাতে হ্যাপি বাৰ্থডে থেংক ইউ ক্যান্ডেল ক্যান্ডেল হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে ডিয়াৰ আন্টি এতিয়া শুন মই তোক কিয় ঘৰলৈ মাতিলো কিয় বাৰ্থডেটো পাহৰি গৈছো বুলি নহয় অ মই এটা বেলেগ কথাৰ কাৰণে মাতিছিলো দেউতাৰৰ গাঁৱৰ প্ৰপাৰ্টিটো গাঁৱৰ এজন মানুহে কিনিব খুজিছে নগেনে আহি খবৰটো দিলেহি মইতো এইকেইদিন আমাৰ এনুৱেল মিটিঙতে ব্যস্ত হৈ থাকিম তই ফ্ৰী আছ যেতিয়া তয়ে গৈ এবাৰ খবৰটো কৰি আহগৈ এটা আউটিঙো হ'ব গাঁৱৰ সেই ধুনীয়া ঘৰটো তুমি বিক্ৰী কৰি দিবা ৰাখিনো কি হ'ব এতিয়া নগেনে চোৱা চিতা কৰি আছে কাৰণেহে নহ'লে গোটেইখন হাবি জংঘল হ'লহেঁতেন আৰু গাঁৱৰ মাটি বেছিনো কিমান টকা পাম তাতে তয়ো আকৌ এতিয়া বাহিৰত থকাৰহে মন কৰিছ ঠিকে আছে মা তুমি কৈছা যেতিয়া মই যাম তাতে বিহুটোও আহি আছে গৈ ভালে লাগিব নেহা ব'লা তোমাক মই ড্ৰপ কৰি আহোঁ ব'লা ময়ো তোৰ লগত গাঁৱলৈ যাম নাই নাই দেই তোক লগত দি মই মৰিব নিবিচাৰোঁ মই যামেই এইকেইদিন ইয়াৰ একো ফেশ্বন শ্ব'টো নাই মই মস্ত বৰ হ'ম তাতকৈ মই গাঁৱলৈ গৈ অলপ এনজয় কৰি আহোঁ তাৰে এনজয়মেণ্ট তোৰ এই ৰূপ দেখিলে গাঁৱৰ মানুহে মোক একেদিনাই খেদিব ইয়াকনো কিয় তেনেকৈ কৈছ ই লগত থাকিলে মই ভালহে পাম কিন্তু মা অহ কোনো কিন্তু নাই ই লগত থাকিলে অন্তত মই নিশ্চিন্ত হৈ থাকিব কি নহয় বুজিছা তাই নেহাৰহে ফ্ৰেণ্ড শেখৰ তাকতো কিয় জোকাই আছা হয় তই যা ঘৰত কগৈ তই যাবি বুলি তই কিন্তু এইবিলাক মেকআপ চেকআপ কৰি থাকিব নোৱাৰ দেই নহ'লে মই একেদিনাই গুচি আহিম অ'কে ডিয়াৰ হেল্ল' কোনে কৈছে নগেন কোৱা হয় নবৌ ভালে আছে নহয় আছো দিয়া শেখৰৰ পৰা অহা কথাটো কি হ'ল সি কাইলৈকে যাব বাকী সেই মাটি কিনা মানুহজনক লগ পাইছানে মানুহজন আহিছিল নবৌ শেখৰৰ পৰা আহিলে মই মানুহজনক খবৰটো দি দিম হ'ব বাৰু এতিয়া ৰাখো হ'ব ঠিক আছে অ' মা
বেগটো গাড়ীত উঠাব দিলানে? চব গাড়ীত উঠাইছো। তুমি বহুদিন থাকিবা? য়েছ মেম, মাটি বাৰী বিক্ৰী কৰাৰ কথা, টাইমটো লাগিবই। কিয় বা সুধিলা? মোক মিছ কৰিবা নেকি? মই আৰু তোমাক মিছ কৰিম। কি যে কথাবোৰ কোৱা নহয়, মই ইয়াত অকলে ঠিকছে এনজয় কৰিম। কিন্তু মই তোমাক বহুত মিছ কৰিম। কথাই প্ৰতি মিউজিক চেঞ্জ কৰিবলৈ কোনো নাথাকিব যে। আচ্ছা, দেৰি হ'ল এতিয়া, যাওঁ দিয়া। গাঁৱৰ ৰাস্তাত বোলে ৰাতি হ'লে ভূত ওলায়। অ' মা, ভূত ওলাই মোৰ বৰ ভয় লাগে। ব'ল না সোনকালে, ব'ল। অ' ৰিয়েলি? ভূত ওলালেও কিন্তু শেখৰ মিউজিক শুনি ওলোটাই পলাব। এতিয়া যোৱা, চুপনি মাৰি থাকিব নালাগে। মা অথনিৰ পৰা ৰৈ আছে। বাই বাই। বাই। I'll miss you a lot. সৰু ফুটা ল'বলৈ নুঘূৰে তাৰ চেৰেকি অ' নাচনী বাৰে বাৰে আউল লাগি যায়, সৰু ফুটা ল'বলৈ নুঘূৰে তাৰ চেৰেকি অ' নাচনী বাৰে বাৰে আউল লাগি যায়, পদূলি ঐ মূৰলৈ চোৱানো ঘনে পতি অ' নাচনী জানো চাতাইছে নাই দেখা পায়, পদূলি ঐ মূৰলৈ চোৱানো ঘনে পতি অ' নাচনী জানো চাতাইছে নাই দেখা পায়, ভাবোতে ককাইতি ডেকা যৌৱন গ'ল, ল'ৰালি কালতে এজনীও ভাল পোৱা নহ'ল। ভাবোতে ককাইতি ডেকা যৌৱন গ'ল, ল'ৰালি কালতে এজনীও ভাল পোৱা নহ'ল। চলিয়া চালিতে ভাত জানো ৰান্ধিবা অ' মামনি বাৰীৰ কচু ঢেকীয়া ঐ শাক, চলিয়া চালিতে ভাত জানো ৰান্ধিবা অ' মামনি বাৰীৰ কচু ঢেকীয়া ঐ শাক, কেঁচা খৰি ফুৱাই লৈ চকুৰ পানী মচি লৈ অ' মামনি দিবা জানো মৰমৰে মাত, কেঁচা খৰি ফুৱাই লৈ চকুৰ পানী মচি লৈ অ' মামনি দিবা জানো মৰমৰে মাত, এচাৰি কাটিব বিচাৰি ধুনীয়া ছোৱালী বাচিব ককাইতি কঁকাল খামুচিয়া। এচাৰি কাটিব বিচাৰি ধুনীয়া ছোৱালী বাচিব ককাইতি কঁকাল খামুচিয়া।
বগৰী ঐ নাখাবা কেঁচানো কুমলীয়া অ মামনি পকিলে খাবলৈ ভাল বগৰী ঐ নাখাবা কেঁচানো কুমলীয়া অ মামনি পকিলে খাবলৈ ভাল মধুৰী ঐ পাৰিলো খাবলৈ মই মাতিলো অ মামনি নাহিলা নকৰিলা ভাল মধুৰী ঐ পাৰিলো খাবলৈ মই মাতিলো অ মামনি নাহিলা নকৰিলা ভাল এইদৰে ককাইতে ভাবোতে দেখা যৌৱন গ'ল ল'ৰালি কালতে জানি ভাল পোৱা নহ'ল এইদৰে ককাইতে ভাবোতে দেখা যৌৱন গ'ল ল'ৰালি কালতে জানি ভাল পোৱা নহ'ল বিৰাট ভাগৰ লাগিছে দে ঐ শুন ব'ল না মোক ঘৰলৈ লৈ যাবি ভাতকেইটা খাই আকৌ নামঘৰলৈ দৌৰিব লাগিব ব'ল না তই লৈ যাবি তোৰো যে আৰু কিনো হ'ল ব'ল না ঐ আমি যাওঁ কাইলৈ আহিলো লগ দেই। পাম। আনে সোনকালে। ঐ হা? তই মোক চবৰ আগতে কিয় এনেকে জোকাও মোৰ লাজ লাগে নহয় লাজ কৰিবলগীয়া কিটো আছে আমি ভাল বন্ধু যেতিয়া ধেমালিটো অলপ চলপ কৰিবই লাগিব এইডাল হ'ব আৰু বুজাব নালাগে তই যি বুজাব বিচাৰিছ মই বুজিছো দে ঐ সেইটো ৰাস্তাদি যাওঁ ব'ল না সেইফালেদি অঁ গম পাইছো ৰাজেন খুৰাহঁতৰ ঘৰত সোমাই জলফাই পাৰি দিব লাগে তাৰমানে অঁ তাহাঁতৰ গছজোপাত এইডাল জলফাই লাগিছে আজি মই গালি খামেই কি হ'ল আজি আমাৰ ঘৰত আলহী অহা কথা আছিল আৰু দেউতাই মোক কাম কেইটামান দিছিলে তোক লগ পোৱাৰ পিছত চব খেলি মেলি হৈ গ'ল মই যাওঁ দেই যা তই মই জলফাই খাওঁগৈ ঐ আজি নাপাৰিবি না কালি পাৰিবি তোৰ কাৰণে মই টেকেলি পিঠা লৈ আহিম যাওঁ দেই যা তই গালি খাবি আজি খাটাং আহা বোপাই খুৰা হ'ব ঘৰ দুৱাৰবোৰ চাফ চিকুণ কৰি থ'ব কৈছিলোঁ জানো কি কৰিছে তাই একেবাৰে গাত কথা নলগা ছোৱালী নহয় আহা হয়। ভিতৰলৈ আহা আহা বোপাই বহা বাহ বহা, ঘৰটো বহা। ইমান ধুনীয়াকে ৰাখিছে আইতাৰে ঢুকোৱাৰ পিছৰে পৰা ঘৰটো একেবাৰে নিজম পৰিল মই আইজনীৰ হতুৱাই মাজে মাজে চাফ চিকুণ কৰাওঁ বুজিছা এই দেখোন এতিয়ালৈ চাহেই অনা নাই আনিলি যা দে গৈ তোমালোকে চাহ খোৱা মই অলপ আহোঁ ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰোঁগৈ দেই তুমি আপুনি বিৰাজ বৰদেউতাৰ ল'ৰা আৰু তুমি মামনি মনত পৰিছে আৰু তুমি যে এটা ফুটফুটীয়া ফ্ৰক পিন্ধিছিলা আমি যে লুকাচুৰি খেলিছিলো লগ চাহ লগ আপুনিও খাওক থেংক ইউ ভাত আপোনালোকে নিশ্চয় দেৰিকে খাব মানে চহৰৰ মানুহবোৰে আমাৰ নিচিনাকেতো ফুট গধূলিতে ভাত নাখায় নহয় জানো মই অৱশ্যে ভাত অলপ দেৰিকে খাওঁ কিন্তু তোমালোকক কষ্ট দিব মন নাই ময়ো তোমালোকৰ লগতে খাম বাৰু দিয়া আচ্ছা ভাত তুমি ৰান্ধা নেকি বাৰু মা ঢুকোৱাৰ পাছৰে পৰাতো সদায় ভাত মই ৰান্ধো কিন্তু ইয়াত একো কষ্টৰ কথা নাহে দেই আৰু এদিন আমি দেৰিকে ভাত খালে আমাৰ একো নহয় দিয়ক আপোনালোকে টেনশ্যন ল'ব নালাগে তাতে ঘৰ আপোনাৰ আৰু আইতাৰ আপুনি কিমান মৰমৰ নাতি আছিল আইতাই ঢুকোৱাৰ পৰলৈকেতো আপোনাৰ কথাই কৈ আছিল আপুনি বোলে দিল্লীত কিবা পৰীক্ষা দি আছিল
সেইকাৰণে হেনো আপুনি আহিব নোৱাৰিলে নহয় Oh my god. Oh my god. এওঁ হাই আই এম সুমন Oh my God. ফেমাছ ডিজাইনাৰ ডিজাইনাৰ মানে দৰ্জী তোক কৈছিলো নহয় মোক ইৰিটেট কৰি নাথাকিবি খাওক খাওক চাহ খাওক আইজনী গৈছো দেউতা আপোনালোকক যদি কিবা দৰকাৰ হয় খিৰিকীৰ পৰা ডাঙৰকে চিঞৰ এটা মাৰি দিব মই ঠিক আহি আছে, যাম থেংক ইউ বেবী ঠিক আছে Oh my god. সিহঁতৰ ঘৰলৈ গৈ বস্তুটো আনিবি আনি পেলাই ঐ মুক্কেলটোক চা কাণত সেইডাল কিয় হলৌ উঠিল টকৌ গছত লগাই খদ মদৌ যৌকে কুলিনিয়ৰ হল যদ জপ চহৰৰ মুক্কেল ঐ কিবা কৈছিলা নেকি নাই কোৱা হয়তো কি এইটো এইটো আইপড হেই সেইবিলাক আমি চিনি নাপাওঁ চাওঁ অভদ্ৰামি কিয় কৰিছা তোমালোকে তই আমাক কি ভদ্ৰতা শিকাবি মোৰ একো দৰকাৰ পৰা নাই কাৰোবাক ভদ্ৰতা শিকাবলৈ চাওঁ আইপদটো দিয়া ঐ নিদিলে কি কৰিবি কি কৰিম বুলি সুধি ভুল নকৰিবা পিছত প্ৰব্লেমটো তোমালোকৰ হ'ব বা বৰ কথা কয়ো চাওঁ কি কৰিছ তহঁতে হা এৰ বুলিছো নহয় গাঁৱলৈ অহা আলহী কেনে ব্যৱহাৰ কৰিবলৈ লাজ নালাগে তহঁতৰ যা এৰ বুলি কৈছো নহয় মইতো এৰিবই বিচাৰি আছো তই কিয় মাজতে মহাপুৰুষটো ওলাইছ তোকো চাই লওঁ আৰে যা যা ৰাস্তাৰ কুকুৰলৈ মই ভয় নকৰোঁ বুজিছ তোকো চাই লওঁ যা যা পস্তাবি আৰে যা মই পলাশ এই গাঁৱৰে আপুনি মই শেখৰ কাম এটাত গাঁওখনলৈ আহিলো ঠিকে আছে আমাৰ গাঁওখন বৰ ধুনীয়া এই অভদ্ৰ ল'ৰা কিছুমানেহে আহি আমাৰ নাক কাণ কাটিছেহি কি কৰিব কাম বন নথকা বেকাৰ ল'ৰা এইবোৰ আগলৈ কিবা অসুবিধা হ'লে মোক ক'ব সৌ কেঁকুৰিটোৰ কাষৰ ঘৰটোতে থাকোঁ কিবা অসুবিধা হ'লেহে মাতিছা নেকি মই আকৌ আমনি লাগিলে আহি ওলাম কিয় নহয় নিশ্চয় আহিব আহিব আহিবা বুলি ক'লেহে মই বেছি ভাল পাম ব'লা যাওঁ চহৰৰ পৰা বিৰাজ বৰদেউতাহঁতৰ ল'ৰাটো আহিছে সিহঁতৰ ঘৰ মাটিখিনি হেনো বিক্ৰী কৰিব হয় নেকি আৰু দেউতাৰ ঘৰ মাটিখিনি ৰখীয়াহে আছিল এতিয়া বা আমাৰ কি গতি হয় তই চিন্তা কৰিছ কিয় তোৰ দেউতাৰৰ কথাটো কম ৰ ঘৰটো বিক্ৰী হোৱাৰ পাছতে তোৰ বিয়াখন পাতি দিয়ক আৰু ল'ৰা ল'ৰা এটা আছে পিছে সি চাকৰি নকৰে নহয় খেতি কৰি খোৱা ল'ৰা তই জানো তাৰ লগত সুখী হবি মই ল'ৰাটোৰ লগতহে বিয়া হ'ম তাৰ চাকৰিটোৰ লগত নহওঁ নহয় কাৰ কথা কৈছো তই গম পাইছ জানো পাইছো ময়ো তাক ভাল পাওঁ আৰু সি মোক নিমখ ভাত খোৱালেও মই সন্তুষ্ট হ'ম ভাত সাজ ভালকৈ খুৱাব পৰা সামৰ্থ্যটো আছে বাৰু ল'ৰাটোৰ ঐ তই তাক ভাল পাৱ নেকি বহুত আগৰে পৰা Oh my god. Oh my god. এই শেখৰটোৰ পৰা আৰু শান্তি নাই Oh my একো এটা লগাবই নিদিয়ে ইমান দিন এনেকৈ থাকিলে গোটেই স্কিন বেয়া হৈ যাব Oh my god. ঐ কি চাইছ তহঁতি মানুহ দেখা নাই দেখিছো কিন্তু তোমাৰ দৰে দেখা নাই তহঁতে গাঁৱত সোমাই থাকিলে ক'ত দেখিবি আমি ফেশ্বন ৱৰ্ল্ডৰ মানুহ বুজিছ Oh my god. তই দেখোন দেখাত বেয়া নহয় Oh my মডেলিং God. কৰিবি কি কৰিম মডেলিং ৰেম্পত খোজ কাঢ়িব লাগিব কিয় খোজ কাঢ়িব লাগিব পইচা পাবি পইচা পাম চহৰত খোজ কাঢ়িলে পইচা পায় নেকি Oh my god মই কিয় কি বুজাব লৈছো এইবোৰক মোৰ মাথাই কাম নকৰা হ'ব চাও আদৰ হ Oh my god. কি ভাবি আছা শেখৰ অঁ এনেকে অকলে অকলে বৰ আমনি পাইছা চাগে ন
খুৰা এই ঘৰটো কিনা মানুহজন আজি অহা কথা নাছিল জানো? আছিলে, কিন্তু সেই অসম্বন্ধনে কিবা এটা হ'ল নহয়, সেইকাৰণে আহিব নোৱাৰিলে। এতিয়া কাইলৈ বা পৰহিলৈ আহিম বুলি খবৰ দিছে। পিছে তোমাৰহে বৰ কষ্ট হৈছে চাগে। নাই নাই খুৰা, কি কৈছে আপুনি? মোৰ ভালহে লাগিছে ইয়াত, অলপো কষ্ট হোৱা নাই। আচ্ছা, এই আইজনীয়েতো তোমাক অকণমান গাঁওখন দেখুৱাব লৈ যাব পাৰে নহয় জানো? আইজনী, আইজনী আহাচোন অলপ, আহা আহা। আইজনী, গৈছো দেউতা। ক'ত আছিলি? ইমানকে মাতি আছো। ছাগলী পোৱালিটো ইমান মৰম লগা। হেৰৌ, এই ছাগলী পোৱালিটোলৈ আৰু কিমান থাক? তই এটা কাম কৰচোন, এই শেখৰক নি অলপ গাঁওখন ফুৰাই আনগে। অকলে অকলে ঘৰতে সোমাই থাকি বৰ আমনি পাইছে চাগে। হয় নেকি? তেনেহ'লে বলক এতিয়াই লৈ যাওঁ। ৰবাচোন, সুমন্ত বা ক'লৈ ওলাই গ'ল? অথনিয়ে গাঁওখন চাবলৈ ওলাই গৈছিলে। গাঁৱতহে আছে, বলক বাটতে লগ পাই যাম। আহিছে দেউতা। যা, আহিছো খুৰা। বলক, আজি মই আপোনাক মোৰ আটাইতকৈ ভাল বন্ধুটোৰ লগত চিনাকি কৰাই দিম। আমি সৰুৰে পৰা একেলগে খেলা ধূলা কৰি ডাঙৰ হৈছো। যদিও সি মোৰ আটাইতকৈ ভাল বন্ধু, সি মোৰ লগত বিৰাট কাজিয়া কৰে। আচলতে সি বৰ দন্দুৰা। তেওঁ বুলিও সি মোৰ আটাইতকৈ ভাল বন্ধু। আমাৰ লগৰবোৰে সোধে নহয়, তহঁতে ইমান ভাল বন্ধু কিন্তু ইমান কাজিয়া কৰ কিয়? কি কোৱা তুমি? কি ক'ম আৰু, কওঁ ভাল বন্ধু কাৰণেহে কাজিয়া কৰোঁ। এবাৰ কি হ'ল জানে? কি? সৰুতে মোক সি চাইকেলৰ পৰা পেলাই দিলে আৰু মই ইমান কান্দিছিলো। মোক কন্দা দেখি সিও কান্দিবলৈ আৰম্ভ কৰিলে। আৰু তাক কন্দা দেখি মোৰ ইমান হাঁহি উঠিছিল। হয়তো বৰশী বাই আছে। মোৰ বন্ধুটোৱে কিন্তু বৰশী বাই বিৰাট ভাল পায়। বলক বলক চিনাকি কৰাই দিম। আহিলি নে তই উৎপাত কৰিবলৈ? মস্ত কাৱৈ মাছ এটাই খুটিয়াইছিলহে। পলাশ, কি খবৰ তোমাৰ? বৰশীত মাছ উঠিছে নাই? শেখৰ, তুমি? তোমালোকে আগৰ পৰাই চিনি পোৱা নেকি? চিনাকি মানে পলাশ আৰু মই আটাইতকৈ ভাল বন্ধু। কেনেকৈ? ঐ, তই তাক আগতে পাইছ নেকি? আমাৰ বহুত পুৰণি চিনাকি, বুজিছ? তইহে মাজত ক'ৰ পৰা সোমালি জানো? চাওকচোন, ই মোৰ লগত সদায় এনেকৈ কাজিয়া কৰি থাকে। ঠিক আছে ঠিক আছে, আজিৰ পৰা কাজিয়া বন্ধ। মই আছো যেতিয়া তোমালোকৰ কাজিয়া হ'বলৈ নিদিওঁ। বঢ়িয়া কথা। ৰ'বা শেখৰ, মই তোমালৈ এডাল বৰশী লৈ আহোঁ। ঠিক আছে। সিও যে এটা ল'ৰা। গধূলিলৈকে নৈৰ পাৰে পাৰে ঘূৰি ফুৰিবলৈ মই মনা কৰিছিলোঁ, নুশুনিলি। তহঁতৰ অভ্যাস আছে, একো নহয়। কিন্তু এই চহৰৰ ঘৰৰ ভিতৰত সোমাই থকা ল'ৰাটো ইয়াৰ কেনেকৈ সহ্য হ'ব? বাৰু, তই এই জলপতিটো দি থাক, নহৰুৰ তেল গৰম কৰি আনোগে দেই। দি থাক। তোমালোকক বহুত কষ্ট দিছোঁ, মই ভাল পাইছোঁ দিয়া। তুমি ৰেষ্ট লোৱাগে যোৱা। তুমি শুই থাকাচোন, অকণমান টোপনি যাবলৈ চেষ্টা কৰা আৰু বেছি কথা পাতি থাকিব নালাগে। তুমিও শুৱাগৈ যোৱা, মই আছো নহয়। দেউতাৰো যেতিয়া জ্বৰ হয়, মই ৰাতি ৰাতি দেউতাক এনেকৈ চোৱা চিতা কৰোঁ। যোৱা শুৱাগৈ। গুড নাইট।
পাইছনে? এই মাছে খুজিছিলে। আজি শেখৰ নাহিল যে? নাই, মই আহিবলৈ নিদিলো। জ্বৰ হোৱা পিছৰে পৰা অলপ দুৰ্বল হৈ আছে। এই চহৰৰ মানুহবোৰ বৰ দুৰ্বল অ'। সিদিনা যেনেকৈহে লেবেজান হৈ পৰিছিল, মোৰ যে ভয় লাগি গৈছিল। গোটেই ৰাতি তাৰ কপালত মই জলপতি দি আছিলো। অ' চাবি আকৌ চহৰৰ ল'ৰা একো ঠিক নাই। প্ৰেমত পৰিছে নেকি আকৌ তোৰ? কি? তই পাগল হলি নেকি? মোৰ খং উঠা নলবি দেই। খং উঠিলে তোক কেনেকুৱা দেখি জান? কেনেকুৱা? বাঁহৰ তলত যে গধূলি ওলাই। চাইডাল হে হাই, হাউ আৰ ইউ? কেতিয়া আহিবা? মোক মিছ কৰিছা নাই? অ তোমাৰ কামটো হ'লনে? এটা এটাকে সোধা না, ইমানবোৰ প্ৰশ্ন একেলগে। শুনা, মই ভালে আছো। ঘৰলৈ যাওঁতে দুদিনমান দেৰি হ'ব। তোমাক বহুত মিছ কৰিছোঁ। কি কৰি আছা? কি কৰিছোঁ জানা? নৈৰ পাৰে পাৰে ফুৰিছোঁ, বৰশী বাইছোঁ, বন্ধুৰ লগত আড্ডাও মাৰিছোঁ। তাৰমানে তুমি পুৰা গাঁৱলীয়া পৰিৱেশৰ লগত মিলি গৈছা? সঁচা নেহা, এই পৰিৱেশৰ তুলনা নাই। মই ভবাই নাছিলোঁ গাঁওখনলৈ আহি মোৰ ইমান ভাল লাগিব বুলি। মোৰ গাঁওখন খুব ভাল লাগিছে। অকল গাঁৱে ভাল লাগিছেনে? বেলেগ কিহবাত মন বহা নাইতো? ধেত, কি কথা কোৱা? নাই, ঠিক নাইতো। এনিৱেজ, সোনকালে আহিবা হা। ৱেইটিং ফৰ ইউ। বাই। অ'কে, বাই। বাই বাই। তেন্তে কথাটো খাটাং বুলিয়ে ধৰোঁ। নিশ্চয়। আৰু দলিল পত্ৰটো নিশ্চয় আছেই। কাগজ পত্ৰ কি ক'ত আছে নগেন খুৰাইহে জানে। আছে আছে বোপাই, মই সকলো চিকুণাই থৈছোঁ। ঠিক আছে তেন্তে কাইলৈ আহি মই এডভান্সটো দি যামহি। মই তেতিয়াহ'লে আহোঁ। ৰ'বা, চাহ একাপ? আজি নাখাওঁ দিয়ক, কাইলৈ আহি একেবাৰে এডভান্সটো দিম, চাহকাপ হ'ব বাৰু। এতিয়া আহোঁ দিয়ক। অ' নমস্কাৰ। ঠিক আছে। আইজনীক লৈহে মোৰ ডাঙৰ চিন্তা হৈছে। কিয়? কি হ'ল মামনিৰ? ঘৰটো বিক্ৰী হোৱাৰ আগতে তাইৰ কিবা এটা ঠাণ্ঠিত লগা হ'লে ভাল আছিলে। এতিয়া নতুন মালিক বা তোমালোকৰ নিচিনা উদাৰ হয়নে নহয়? তাইৰ দৰা চৰা ওলাইছে নেকি? নাই, কোনোবাই সুধিছে। তাইৰ কাৰণে যদি মই ভাল ল'ৰা এটা চাই দিওঁ আপুনি বিয়া দিবনে খুৰা? তুমি পচন্দ কৰি দিয়া ল'ৰালে মই চকু মুদি বিয়া দিম বোপাই। তোমালোকে কিন্তু এইবিলাক কি কৰিছা মই একো ধৰিব পৰা নাই দেই। গাঁৱলৈ আহিছা যেতিয়া বিহু নাচ এপাকটো দিবই লাগিব। মই কিন্তু বিহু নাচিব নাজানোৱেই। আজি পলাকে ধৰিছে যেতিয়া এৰি নিদিয়ে। তুমি আজি নাচিবই লাগিব। সৰুতে ককাই শিকাইছিলে, কিন্তু আহা, ভয় কৰিব নালাগে নহয়। তুমি আৰম্ভ কৰাচোন, মই আছো নহয়। ব'লা যাওঁ। ব'লা। কেতে কিৰমাত আহিছে বসন্ত বিহু জানো লগা নাই গাত। ও দেহি ব্ৰহ্মপুত্ৰৰ বালিতে, ও দেহি খেলে বালি মাহি, ও দেহি ব্ৰহ্মপুত্ৰৰ বালিতে, ও দেহি খেলে বালি মাহি, ও দেহি সেই নদীৰ পাৰতে, ও দেহি আমাৰ চিনাকি, ও দেহি সেই নদীৰ পাৰতে।
সেই চিনাকি তোমাৰ বাৰু মনত পৰেনে বলিয়া কৰিছিলা মন মিঠা হাঁহিৰে সেই চিনাকি তোমাৰ বাৰু মনত পৰেনে বলিয়া কৰিছিলা মন মিঠা হাঁহিৰে জোকাৰি ঐ তুলিবা লাই মাতো মাতো বুঢ়ী মৰমী মাতিব পৰা নাই তোমাক নো বিহু তলিত পাই হাউলি তুলিবা নাদৰ পানী টুপি জোকাৰি ঐ তুলিবা লাই মাতো মাতো বুলি মৰমী মাতিব পৰা নাই তোমাক নো বিহু তলিত পাই ও দেহি ঐ ব্ৰহ্মপুত্ৰৰ বালিতে ও দেহি ঐ খেলে বালি মাহি ও দেহি ঐ সেই নদীৰ পাৰতে ও দেহি ঐ আমাৰ চিনাকি সেই চিনাকি তোমাৰ বাৰু মনত পৰেনে বলিয়া কৰিছিলা মন মিঠা হাঁহিৰে সেই চিনাকি তোমাৰ বাৰু মনত পৰেনে বলিয়া কৰিছিলা মন মিঠা হাঁহিৰে 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 অকলে অকলেনো কিমান কৰি থাক অকলে অকলে নকৰিলেনো কোনে কৰি দিব সেইবোৰ পাই তোৰ কষ্ট দেখি মই এটা কথা ভাবিছো মা কি মই বিয়াখন পাতিয়ে পেলাও নেকি বোৱাৰী এজনী অনাৰ হেঁপাহ ময়ো বুকুত বান্ধি আছো কিন্তু কি মা তই হৈছ চাকৰি বাকৰি নকৰা ল'ৰা আৰু আজিকালি জানো খেতিয়কৰ ল'ৰালৈ কোনোবাই ছোৱালী দিয়ে তই চিন্তা কৰিব নালাগে নহয় মই ছোৱালী ঠিক কৰি থৈছো কি কচোন কোননো সেইজনী আমাৰ মামনি আকৌ আমি দুয়োকে বহুত আগৰ পৰাই ভাল পাওঁ
কিন্তু না তাইক মই আজিলৈকে খুলি ক'ব পাৰিছোঁ না তাই মোক। কিন্তু তাইও বুজি পায় আৰু ময়ো। সেয়েহে তাই দিনটোত এপাক আহি মোৰ ওচৰত লেন্স চেলাই যায়হি আৰু ময়ো তাইকে বোৱাৰী কৰিম বুলি আশা পালি ৰৈ আছো। শেখৰ মা ঘৰৰ কামটো অলমষ্ট হৈয়ে গৈছে, কিন্তু তোমাক মই বেলেগ কথা এটাহে ক'ব বিচাৰিছিলোঁ। কি কথা কোৱাচোন? তুমি মোক এটা গিফ্ট দিবা মা? আজিলৈকে তুমি বিচৰা কিবা বস্তু জানো মই নিদিয়াকৈ আছো? মা, I'm in love. হাউ চুইট। তুমি নিশ্চয় নেহাৰ কথা কৈছা নহয়? নহয় মা, আমি খুব ভাল বন্ধু। We are just friends. মই আকৌ তাই বুলিয়ে ভাবিছিলো। কোন তেনেহ'লে? মই নগেন খুৰাৰ ছোৱালী মামনিৰ কথা কৈছো। কি? মা, তাই খুব ভাল ছোৱালী আৰু বৰ মৰম লগা। তুমি লগ পালে গম পাবা নহয়। হ'ব আৰু ক'ব নালাগে, মই বুজি পাইছো। তোমাৰ গিফ্টৰ ব্যৱস্থা সোনকালে কৰিব লাগিব। থেংক ইউ ছ' মাছ মম, আই লাভ ইউ। ইমান দৌৰাদৌৰিকে কিয় মাতিছিলি? এটা ডাঙৰ কথা আছে। তই সদায় ডাঙৰ কথাই ক। নহয় এইটো সাংঘাতিক ডাঙৰ কথা। কি? মাক মোৰ ভাল লগা ছোৱালীজনীৰ কথা কৈ দিলোঁ নহয়। মায়ে অতি সোনকালে তাইৰ ঘৰলৈ গৈ তাইক মোৰ কাৰণে খুজিব। কোন ছোৱালী? ক'ৰ ছোৱালী? কোন ছোৱালী ক'ৰ ছোৱালী তোক কিয় লাগে? সময় হ'লে কম নহয়। তোৰ আকৌ কি হ'ল? মাত নাইকিয়া হ'ল যে? মোৰ কিন্তু আজি বৰ ফূৰ্তি লাগিছে। মোৰ তাইৰ লগত এখন ধুনীয়া সংসাৰ হ'ব। মোৰ লগত? তাইৰ লগত। তোৰ এই ধেমালিবোৰে কেতিয়াবা কিন্তু মোক মাৰিব দেই। মোৰ কিন্তু আজি বৰ ভাল লাগিছে। একেবাৰে সপোন দেখি গৈছোগৈ। বাড়ির ধাপে কাটি ফুলবাড়ি মই পাতিলো, ফুলবাড়ি মই পাতিলো, গোলাপ তগৰ শেৱালি নানান ফুল মই লগালো। বাড়ির ধাপে কাটি ফুলবাড়ি মই পাতিলো, ফুলবাড়ি মই পাতিলো, গোলাপ তগৰ শেৱালি নানান ফুল মই লগালো। ভাবিছিলো তুমি মোৰ তাৰে হবা মালিনী, তাৰে হবা মালিনী, তোমাৰ হাতৰ পৰশ পাই থাকিব হালি জালি। ভাবিছিলো তুমি মোৰ তাৰে হবা মালিনী, তাৰে হবা মালিনী, তোমাৰ হাতৰ পৰশ পাই থাকিব হালি জালি। নাচনি দেহতে খোৱা যৌৱন ফুল ফুলিছে, ঘামৰে টোপালত চোৱা দেহাতি জিলিকিছে। নাচনি দেহতে খোৱা যৌৱন ফুল ফুলিছে, ঘামৰে টোপালত চোৱা দেহাতি জিলিকিছে। সেইনো ৰূপ যৌৱনে মন দেহা বলিয়া ঐ কৰিছে, বলিয়া ঐ কৰিছে। মই
পানী অনা ঘাটতে মোৰো মনে গ'লে তোমাৰো মনে গ'লে তোমাৰো মনে গ'লে লগ দিবা মাজনী পানী অনা ঘাটতে আমি চেঙেলিয়াতে যেনো পিৰপিৰাব তুমি হলা গাভৰু মনেনো কুটকুটাব আমি চেঙেলিয়াতে যেনো পিৰপিৰাব তুমি হলা গাভৰু মনেনো কুটকুটাব তোমাৰে দেহতে খোৱা যৌৱন ফুল ফুলিছে ঘামৰে টোপালত চোৱা দেহাতি জিলিকিছে তোমাৰে দেহতে খোৱা যৌৱন ফুল ফুলিছে ঘামৰে টোপালত চোৱা দেহাতি জিলিকিছে কেনো ৰূপ যৌৱনে মন দেহা বলিয়া ঐ কৰিছে মামনি কোনে গ'ল তাই গোটেই কথাটো শুনাৰ ধৈৰ্য থাকিলেহে চোৱাচোন নেহা শেখৰে এটা অকলে ডাঙৰ সিদ্ধান্ত লৈ ল'লে কি সিদ্ধান্ত আণ্টি সি বোলে বিয়া পাতিব তাতকৈ আচৰিত কথা কি জানা কি আণ্টি মই ভাবিবই পৰা নাছিলো সি যে এজনী গাঁৱৰ ছোৱালী পচন্দ কৰি পেলাব তাৰ দেউতাকেও সি এজনী গাঁৱৰ ছোৱালী বিয়া কৰোৱাটোকে বিচাৰিছিল আৰু ময়ো ভাবি আচৰিত হৈছো সি যে এনেকৈ গাঁৱৰ ছোৱালী এজনী পচন্দ কৰি পেলাব অন্ততঃ দেউতাকে ওপৰত শান্তি পাব হয় আণ্টি মোৰ এটা জৰুৰী কাম আছিলে মই এতিয়া আহোঁ আবেলি পাৰিলে এপাক আহিম আহিবাই কিন্তু তুমি থাকিলে ভাল লাগে ঠিক আছে আহো আণ্টি মোৰডাল কিয় নাবাজে বজাব জানিলেহে বাজিব বিয়া পাতি ছোৱালীজনী ঘৰত সোমোৱাৰ আগে আগে নিজে কিবা এটা কৰি ল'ব লাগিব কিবা এটা মানে ভাবিছো চহৰলৈকে যাওঁ চহৰলৈ কিয় ইণ্ডাষ্ট্ৰীৰ কাৰণে কিবা এটা ট্ৰেইনিং কৰি আহোঁ বুলি ভাবিছো তাৰ পাছত গাঁৱতে নিজাকে কিবা এটা কৰিব পাৰে নেকি চাওঁ জানো মই এইবোৰ একো বুজি নাপাওঁ তাই যি ভাল দেখ কৰ যি কৰিবলৈ ওলাইছো তাইৰ কাৰণেই কৰিবলৈ ওলাইছো তাইক আনি দুখত ৰাখিব নোৱাৰো নহয় তাইক নিমখ ভাততো খুৱাব নোৱাৰো যদি তাই সঁচাকৈ তোক ভাল পায় তই যেনেকৈ থওঁ তেনেকৈ থাকিব ৰ তোক ভাল পেপা এটা বনাই দিছো আহিলে আইজনী আহ এখেতসকলে তোলৈকে বাট চাই আছে মামনি এয়া মোৰ মা সৰুতে লগ পোৱা মনত পৰিছেনে মা এওঁই মামনি হ'ব আইজনী হ'ব মই ঠিক জানিছিলো মোৰ ল'ৰাৰ পচন্দ কেতিয়াও বেয়া হ'ব নোৱাৰে আৰু ময়ো ঠিক এনেকুৱা এজনী লখিমী বোৱাৰীকে বিচাৰিছিলো
তোমাক যেতিয়া লগ পাইছিলো তুমি একেবাৰে সৰু এতিয়া শেখৰৰ পৰাহে গম পালো তুমি যে ইমান ডাঙৰ হ'লা অ' মাই গড তই অকলে ইমান ডাঙৰ ডিচিশ্যন এটা ল'লি আৰু মই গমেই নাপাওঁ নেহাক ক'লিনে নাই তাই জানে আমাৰ কাৰণে ইয়াতকৈ ডাঙৰ কি ভাগ্য হ'ব পাৰে নবৌ মই কল্পনাই কৰা নাছিলোঁ আমাৰ ছোৱালীয়ে ইমান ডাঙৰ ভাগ্য লৈ আহিব বুলি নাই নাই কিয় তেনেকৈ কৈছা পলাশ বোপাই তই এটা কাম কৰি দিব লাগিব হাঁহ পাৰ কিবা এটা পাৱ যদি আনি দিবিচোন এখেতসকলক ভাত সাজ খুৱাব লাগে মাজনী তই কান্দিছ কিয় আইজনী ছোৱালী ডাঙৰ হ'লে এখন ঘৰলৈ ওলাই যাবই লাগে তোৰ ভাগ্যৰ বলতহে এনে এখন ঘৰ পাইছ তাত তই কিমান সুখত থাকিবি তই হয়তো নিজেই অনুভৱ কৰিব পৰা নাই এই বিয়া হ'ব নোৱাৰে দেউতা এইবোৰ তই কি কৈছ মাজনী শেখৰ কেনেকুৱা ল'ৰা তই জানো এইকেইদিনত গম পোৱা নাই মই জানো দেউতা শেখৰ বৰ ভাল ল'ৰা কিন্তু মই আগতেই কাৰোবাক মন দি দিছোঁ কি দেউতা মই পলাশক ভাল পাওঁ আৰু পলাশৰ বাহিৰে আন কাৰো লগতে সংসাৰ কৰাৰ কথা মই ভাবিবই নোৱাৰো এইবোৰ তই কি কৈছ আইজনী বৰ ডাঙৰ কথা হ'ল নবৌক এতিয়া মই কি ক'ম ভৰ বিপাঙত পৰিলোঁ ভাত খাই আহ মই নাখাওঁ তই খামা তই নেখাই নবৈ এনেকৈ মন মাৰি থাকিলে মই জানো শান্তি পাওঁ তই এটা কথাৰ মোক সঁচা উত্তৰ দেচোন কি তই মামনিক সঁচাকৈয়ে ভাল পাৱনে এইবোৰ কথা তইতো জানই মা তই যদি তাইক সঁচাকৈয়ে ভাল পাৱ তই আজি আনন্দহে পাব লাগে তোৰ লগত গাঁৱত থাকি দুখ কষ্ট পোৱাতকৈ চহৰৰ এখন সুন্দৰ ঘৰলৈ যাব তাত তাই ৰাণীৰ দৰে থাকিব পাৰিব আমাৰ চকুৰ আগতে ডাঙৰ দীঘল হোৱা ছোৱালী এজনী ইমান এখন ভাল ভাগ্য লৈ আহিছে তাতে মাকজনী ঢুকোৱাৰ পিছত নগেনে কম কষ্ট কৰি তাইক ডাঙৰ দীঘল কৰিলেনে তই ভালহে পাব লাগে আহ ভাত খাই লহি মামনি তুমি শেখৰৰ লগত গৈ তোমাৰ পচন্দ মতে কাপোৰ কানি কেইটা কিনি ল'বা কি হ'ল তোমাৰ দেখোন মনটো মৰা যেন লাগিছে কিয় গাটো বেয়া নেকি নে বিয়া হৈ যাব লাগিব বুলি মনটো বেয়া লাগি আছে পলাশক নেদেখিলো দেখোন তাকো মাত এষাৰ লগাই যাব পাৰিলে ভাল আছিলে এতিয়া ব'লা মা পলাশক ৰাস্তাতে লগ পাই যাবা সি চাগে পুখুৰীতে বৰশীটো পাতি বহি আছে ঐ সুমন তই অলপ ৰ মই মাক আগবঢ়াই থৈ আহোঁ
ভাল বাৰু নগেন আমি যাওঁ ভাল বাৰু নবৌ দিন বাৰ ঠিক কৰি খবৰ এটা দিব হ'ব মাজনী হ'ব হয় Oh my god. देखे आंखें फाड़ के ये Oh my तो God. बता देखता Oh my god. Oh my god. ঐ এনেকে নহয় অ' মোক চা এই হেই এই হেই এই হেই এই দাদা Sorry, দাদা নহয়, madam. Oh my god. অ' মেডাম এইবোৰ কি হৈ আছে? আমি বহুত চিন্তা কৰিলোঁ বুজিছে গাঁৱত এনেদৰে কষ্ট কৰি থকাতকৈ চহৰত গৈ খোজকাঢ়ি পইচা ঘটিম বুলি ভাবিছোঁ আমাকো এইবাৰ আপুনি লগত লৈ যাব দেই আৰু দুটামানে মন মেলিছিলে আজি সিহঁত মিললৈ গ'ল কাৰণে আহিব নোৱাৰিলে Oh my god. আপোনাৰ কিবা হৈছে নেকি মোৰ মূৰ ঘূৰাইছে। মই যাওঁ। আমিও আপোনাৰ লগত যাম দেই কি হ'ল কিয় তেনেকে হাঁহিছ তোক চাই আহিছোঁ তোৰ মুখখন ফুলি আছে যে মই কি কৰোঁ একো বুজি পোৱা নাই ব'ল আমি ক'ৰবালৈ পলাই যাওঁ ব'লা ধেই মই তোক আকৌ ক'লৈ পলুৱাই নিম অ' মই তোৰ কথা কৈ আছিলোঁ বুলি ভাবিছিলি নেকি তই বৰ আকৰি ছোৱালী দেই মই তোক এনেহে জোকাওঁ মোৰ এজনী ছোৱালীৰ লগত হিয়া দিয়া নিয়া চলি আছে বুজিছ মই যে মাহীহঁতৰ ঘৰলৈ প্ৰায়ে গৈ থাকোঁ সেই গাঁৱৰে ছোৱালী অহা বছৰ মোৰ তাইৰ লগত বিয়া মাহঁতে ইতিমধ্যে কথা বতৰা পাতিলেই মিছা কথা ক'ব নাজানিলে ক'বও নালাগে বিহু পালেহিয়ে নহয় বৰা ধানকেইটা কুটাই অনা হ'লে ভাল আছিলে মাহীৰেও আহিম বুলি কৈছে দেখোন মই এটা কথা ভাবিছোঁ মা কি কথা মই চহৰলৈ যাওঁ চহৰলৈ আকৌ কিয় ডিগ্ৰীৰ চাৰ্টিফিকেটখনে কিবা চাকৰি এটা পাওঁ নেকি বিচাৰোঁ কিয় তই দেখোন কৈছিলি গাঁৱতে থাকি দেউতাৰৰ মাটিখিনিতে খেতি বাতি কৰিম বুলি কৈছিলোঁ কিন্তু এতিয়া আৰু মই সেইটো কৰিব নোৱাৰোঁ আচলতে এইখন গাঁৱত আৰু মই থাকিব নোৱাৰিম মা তই নিশ্চয় কথাটো বুজিছ তই যি ভাল দেখিছ তাকেই কৰ মইনো আৰু কি ক'ম চাওঁচোন অঁ ঠিক আছে অ'কে বৰমাই কৈছে তই বোলে চহৰলৈ যাবিগৈ ভাবিছোঁ চহৰতে এটা চাকৰি বিচাৰি ল'ম বিয়া বাৰু পাতিবলৈ ওলাইছোঁ নহয় চাকৰি বাকৰি এটা নহ'লে কি খুৱাম চাকৰি তুমি চাকৰি কৰিবা তুমি দেখোন কৈছিলা গাঁওখন এৰি তুমি ক'তো যাবই নোৱাৰা কৈছিলোঁ কিন্তু কেতিয়াবা পৰিস্থিতিয়ে কিছুমান সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰি দিয়ে ঠিক আছে চহৰত তোমাৰ কাৰণে মই চাকৰি এটা ঠিক কৰি দিম তুমি অলপো চিন্তা নকৰিবা মামনি কি চিন্তা কৰি আছা তুমি নাই ব'লা নেহা কি খবৰ ভালে আছো অঁ কোৱা মায়ে নিশ্চয় কৈছে চাগে মই ইয়াত ছোৱালী এজনীৰ প্ৰেমত পৰিলোঁ আৰু বিয়া পাতিবও ওলাইছোঁ
অঁ কৈছে মই পাহৰিছিলোৱে কংগ্ৰেচুলেশ্যন মই মামনিক তোমাৰ কথা কৈয়ে থাকোঁ তোমাক চিনাকি কৰাই দিবৰ মন আছিলে কৰি দিবা দিয়া টাইম আছে নহয় বিয়াখন কেতিয়া পাতিবা যিমান সোনকালে হয় হয় পাগলী মোক মিছ কৰা নাই হা মই অকণো মিছ কৰা নাই আচ্ছা শেখাৰ এতিয়া থওঁ দিয়া মই ইম্পৰ্টেণ্ট কাম এটা কৰি আছোঁ ঠিক আছে পিছত ফোন কৰিম বাই বেয়া লাগে দেই চহৰৰ ল'ৰাই মুখৰ আগেদি মামনিক বিয়া কৰাই লৈ যাব আমি ঠিকেই ভাবিছিলো এইবিলাক চব মিছা প্ৰেম দেখিলি ধনীৰ ল'ৰা পাই কেনেকৈ চব পাহৰি গ'ল আচলতে এই ছোৱালীবিলাকৰ চৰিত্ৰই বেয়া মনিৰ কথা তেনেকৈ নকবি মামনিৰ কথা তেনেকৈ কাশী মামনিৰ কথা কৈছ তই তেনেকে মামনিৰ কথা কৈছ তই কাশী মামনিৰ কথা কৈছ চালা आप भाई खुद ही ऐसो জানিবলৈ আহিছ এই বল ওই কথা কথা কলে কাটিয়া লাগ গম পাবি পিছত অ খুৰী পলাশক এবাৰ ডক্টৰৰ তালৈ লৈ যাওঁ নেকি নালাগে শেখৰ ইমান একো হোৱা নাই ভাল হৈ যাব পলাশ মই জানিছিলো এনেকুৱা কিবা এটা হ'ব বুলি তই মোক কিয় মিছা কথা কৈছ তই নিজকে মিছা কথা কৈছ তই কিয় কৈ নিদিয় চবকে আমাৰ কথা তই মনে মনে থাকচোন মামনি তুমি এইবোৰ কি কৈছা মামনি নাই নাই তাই পাগলীয়ে নভবা নিচিন্তাকৈ কিছুমান কথা কৈ দিয়ে তুমি চিন্তা কৰিব নালাগে গাঁৱৰ কোনোবা বেলেগৰ কথাহে কৈছে তাই কিন্তু কেতিয়াবা পৰিস্থিতিয়ে কিছুমান সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰি দিয়ে চালা চালা आप भाई खुद ही ऐसो জানিবলৈ আহিছ তই কিয় কৈ নিদিয় চবকে আমাৰ কথা শেখাৰ হেল্ল' শেখাৰ তুমি ইমান ৰাতিকে কিয় ফোন কৰিছা হেল্ল' হেল্ল' শেখাৰ তুমি একো নোকোৱা কিয় একো নাই ঘৰলৈ বৰকৈ মনত পৰিছে আজি কি হৈছে
চব ঠিকে আছেতো? Yeah, everything is all right. Don't worry. I miss you, Neha. শুই থাকা এতিয়া, বহুত ৰাতি হ'ল। গুড নাইট। মামনি, মামনি, কি ভাবি আছা? একো ভবা নাই। আজি কিছুদিনৰ পৰা তুমি এনেকৈ মন মাৰি আছা। তুমি কিবা কথাত মোক বেয়া পাইছা নেকি? নাই নাই, আপোনাক মই কিয় বেয়া পাম? তেন্তে কি হৈছে মোক খুলি কোৱা। মোৰ কিয় জানো এনেকুৱা ভাৱ হৈছে যেন মই কিবা ভুল কৰিব ওলাইছোঁ। বাৰু এইবিলাক বাদ দিয়া। পলাশৰ কি খবৰ? আজি সি মোক এফালে লৈ যোৱাৰ কথা আছিলে। সি নাহে। দেউতাক সিফাল দি আহোঁতে সি কৈ পঠিয়াইছে সি হেনো চহৰলৈ গুচি যাব। কেতিয়া আহিব কোনো ঠিক নাই। কাম পালে হয়তো সদায় কাৰণে তাতে থাকি যাব। কিয়? কি কাৰণত? মাত এটা লগাবলৈও নাহিলে? হঠাৎ সি সকলোৰে পৰা এনেকৈ আঁতৰি যাব কিয় বিচাৰিছে? তুমিতো তাৰ সৰুকালৰ বন্ধু, তোমাকো মাত লগাব নাহিল নে? চাওঁ বোলা। কলৈ? বোলাচোন। কিন্তু কলৈ? বোলা। যোৱা, তাক যাবলৈ নিদিবা। যোৱা আকৌ। তোমালোকে হয়তো মোক ভাল বন্ধু বুলি নাভাবিলা। ভবা হ'লে এনেকৈ কথাবিলাক মোৰ পৰা নুলুকালেহেঁতেন। মই ইমান বেয়া নহয় যে তোমালোকৰ মাজত কাইদ হৈ বাধা দিম। তোমালোকে যদি মোক এবাৰ ক'লাহেঁতেন, পলাশ, তই মোক এৰি থৈ কলৈ যাবলৈ ওলাইছ? মই কৈছিলো নহয় তই মোক নিমখ ভাত খুৱাই ৰাখিলেও মই থাকিম। কিন্তু মই মাহীহঁতৰ গাঁৱৰ ছোৱালীজনীৰ কথাহে কৈছিলোঁ। চুপ, মনে মনে থাক। বেছি কথা ক'ব নালাগে। তই জাননে, তোক এৰি মই কেতিয়াও সপোন দেখা নাই। কিন্তু শেখৰ, মই তোমাক বেয়াহে পাইছোঁ। ভাল বন্ধু বুলি ভাবিছিলা যেতিয়া এবাৰতো ক'ব লাগিছিল। চোৱাচোন, আহিছিলোঁ একদম অকলশৰে, কিন্তু এতিয়া যামগৈ মিঠা স্মৃতি এসোপা লগত লৈ। কিন্তু কোনো কিন্তু নাই। মই ইয়াত গাঁৱত সোমাই থাকিলে মোৰ বাকী কামবোৰ কি হ'ব? আৰু এটা কথা, মায়ে দেউতাৰ ঘৰটো কোনোবা অচিনাকি গ্ৰাহকক বিক্ৰী কৰাতকৈ মই মামনিক গিফ্ট দি বেছি ভাল পাওঁ। মোৰ দেউতাৰ আত্মায়ো শান্তি পাব। বিয়ালৈ আহিব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰোঁ, কিন্তু গিফ্টটো মই এতিয়াই দি যাম। বোপাই, এওঁ তোমাক বিচাৰি আহিছে। নেহা, তুমি ইয়াত? কালি তোমাৰ ফোনটো পাই মনটো কিবা ভাল নালাগিল, সেইকাৰণে গুচি আহিলোঁ। তোমাক যে কৈছিলোঁ মামনিৰ কথা, এয়া এওঁৱেই মামনি। আৰু আমি মানে খুৰা আৰু মই সকলো কথা শুনিলোঁ শেখৰ। মোক বেয়া নাপাবা বোপাই। তেনেকৈ কিয় কৈছে খুৰা? মইহে হঠাৎ আহি সকলো খেলি মেলি লগাবলৈ ওলাইছিলোঁ। শেখৰ, পলাশ, কি হ'ল? অকৰা লাগিলা দেখোন। যোৱা আকৌ, মায়ে চাগে ঘৰত মন মাৰি আছে। কোৱাগে যোৱা, একেবাৰে বোৱাৰী লৈ আহিলোঁ বুলি। যোৱা আকৌ।
ময়ো আহোঁ বোপাই ঘৰখন একেবাৰে খালীকৈ এৰি থৈ আহিছোঁ তোমালোক আহি থাকা দেই হ'ব নাচনি ঐ বহাগী আকৌ আহি পালেহি তই শুনিছনে না নাচনি ঐ কপৌ ফুল আনিছো মই বিচাৰি তই পিন্ধিবিনে নাই নাচনি ঐ বহাগী আকৌ আহি পালেহি তই শুনিছনে নাই নাচনি ঐ কপৌ ফুল আনিছো মই বিচাৰি তই পিন্ধিবিনে নাই লাহতি কপাতি আজি কৰি শুৱনি বৰদৈচিলা নাচনি হৈ জানৈ নাচাহালি জালি লাহতি কপাতি আজি কৰি শুৱনি বৰদৈচিলা নাচনি হৈ জানৈ নাচাহালি জালি নাচনি ঐ আবেলি পৰতে জান ভাল লাগে দূৰ দিগন্ত নাচনি ঐ তাতকৈ ভাল লাগে বেছি জানা ঋতু বসন্ত নাচনি ঐ আবেলি পৰতে জান ভাল লাগে দূৰ দিগন্ত নাচনি ঐ তাতকৈ ভাল লাগে বেছি জানা ঋতু বসন্ত চৰাইৰে ভিতৰত মৰম লাগে বালি মাহী আৰু বেছি ভাল লাগে জানৈ তোমাৰ মুখৰ হাঁহি চৰাইৰে ভিতৰত মৰম লাগে বালি মাহী আৰু বেছি ভাল লাগে জানৈ তোমাৰ মুখৰ হাঁহি নাচনি ঐ বহাগী আকৌ আহি পালেহি তই শুনিছনে নাই
নাচনী ঐ কপৌ ফুল আনিছো মই বিচাৰি তই পিন্ধিবিনে নাই লাহতি খোপাতি আজি কৰি শুৱনি বৰদৈচিলা নাচনী হৈ জানৈ নাচাহালি জালি বৰদৈচিলা নাচনী হৈ জানৈ নাচাহালি জালি জানৈ নাচাহালি জালি